Hello everyone, good evening. এয়া কিবা কিবি দোকানৰ পৰা বজাৰ কৰি অনা হ'ল সৰুৰা বস্তু নাছিলে ঘৰতে এয়া তাৰপিছত মই এইফালে মেগী খাব লৈছোঁ বহুত গা বেয়া যেহেতু চৰ্দি বজাৰ কৰি আনি হেনেকৈ চব এৰি দিছোঁ আৰু বাকীবোৰ পিছতে হ'ব আৰু এয়া দুপৰীয়া একদম 2:30ত মেগী খাইছোঁ একোৱে খোৱা নাই জাষ্ট মেগীয়ে খাইছোঁ মেগীটো মই বহুত দিন হ'ল খোৱা নাই আৰু গাটো একদম বেয়া লাগিছে ঘৰত মেগীও নাছিলে বকে এইবিলাক বস্তু অনাও নহয় আমাৰ ঘৰত মেগী নাথাকে বাৰু ভাইটি এটাক পঠিয়ালোঁ দোকানলৈ যা বোলো সি মেগী এটা আনি দিছে ইমানেই জ্বলা দি খালোঁ নহয় এতিয়া পেট পুৰিছে আৰু এতিয়া ওলাই আহিছিলোঁ অকণমান এই চেম্পু এটা নিবলৈ ভাল পালোঁ আৰু তাৰপিছত মানে গোটেই দিনটো আজি হৈছোঁ বজাৰ বস্তু হেনেকৈ থাকিলে ঘৰত উলিয়াবলৈ মানে জেগাই জেগাই থ'বলৈ সময় নাই ইমানেই জ্বৰ উঠিলে চিধা হৈ দিছোঁ পানী এগিলাচ খাই হৈ দিছোঁ আৰু এনেকুৱা চৰ্দি লাগিছে একদম দুপৰীয়া হৈছে নাই কি একোৱে গম নাপাওঁ মুঠতে শুই আছোঁ আৰু ইফালে ফোনো আহি আছে গমো নাপাওঁ গাখীৰো আজি দাদাজনীও মানে গাখীৰ ইমান মাতিছে দিবৰ কাৰণে কিন্তু মই হাৰে নাপালোঁ আজি গমেই নাপাওঁ তেওঁ গুচি গ'লগৈ লাষ্টত ফোন কৰিছিলে নাছিলে নে বুলি আছিলোঁ পিছে ঘৰত মানুহ নাছিলে মোৰ ইফালে জ্বৰ ইমানেই মানে কেনেকুৱা জ্বৰ জানো এইটো মানে ইমান দুখন কাপোৰ ল'লোঁ পূৰা ঘামি গ'লোগৈ তাৰপিছত এতিয়া এয়া ভাল পাই মেলি অলপ কিবা এটা স্পাইচি টাইপত খাবলৈ মন গৈছে তো সেইটো কাৰণে ওলাই আহিলোঁ তো সেই মেগীকে খোৱা আৰু একো খোৱা নাই তাৰপিছত খাবলৈও মন নাযায় নহয় চৰ্দি লাগি থাকিলে আৰু চেম্পুটো ল'লোঁ লৈ পিনে এতিয়া দুটামান টেবলেট আকৌ লৈছোঁ দেখাবলৈ মানে ডাক্তৰক দেখাম বুলি ভাবিছিলোঁ মানে আগদিনা মোৰ আজি বহুত দিনৰ পৰাই হৈ আছে এসপ্তাহ হ'ল ভালেই পোৱা নাই চৰ্দিটো হৈ যায় জ্বৰটো নাইকিয়া হৈ যায় আকৌ পটককৈ জ্বৰ উঠে আকৌ চৰ্দি হৈ যায় জ্বৰটোতো তেনেকৈ নাই বাৰু নাছিলে কিন্তু হঠাৎ জ্বৰটো উঠি গ'ল মানে সেইদিনাখন মোৰেই ভুল চৰ্দিটো লাগি আছে মই গম পাবই লাগে মই সেইদিনাখন আকৌ মূৰ ধুই দিলোঁ তাৰপিছত আকৌ মই এইফালে এচিটো মানে গোটেই ৰাতি লগাই থৈ দিয়া হ'ল সেইদিনাখন ঠাণ্ডা পালোঁ মই উঠি যাবলৈ এলাহ লাগিলে যোনখন পাৰি থৈছিলোঁ মানে বেড কভাৰ সেইখনে গাত লৈ ল'লোঁ ইমানেই উঠিবলৈ এলাহ লাগিলে কাপোৰখিনি মানে ৰ'দত দিয়া হৈছিলে যিহেতু ব্লেংকেটখন আনিবলৈও নহ'ল মানে বেলেগ এটা ৰুমৰ পৰা যোনটো ৰুমত মানে কাপোৰখিনি ৰখা হয় তো সেই তাতে মানে আমাৰ ডাঙৰ ডাঙৰ ব্লেংকেটবিলাক ৰখা হয় ছাইডৰ ৰুমটোত উঠি যাবলৈ এলাহ লাগিলে পানীও পিয়াহ লাগিছিলে সেইবোৰ মানে নিজৰে দুখ আৰু কি ক'ম আৰু তাৰপিছত এতিয়া ভেজ চাওমিন অৰ্ডাৰ দিলোঁ মই পিছে চাওমিন গোটেইখিনি খাব নোৱাৰোঁ কাৰণ কেলৈ মই চাওমিন মানে বৰকৈ নাখাওঁ মই অকণমানে খাওঁ আগতে খাইছিলোঁ এতিয়া মানে ভয় লাগে নিজে ৱেইটটোৰ কাৰণে মেইনটেইন কৰোঁ মই পটককৈ শকত হৈ যাওঁ কিবা এটা খালে আৰু এইফালে ভেজ ৰোল এটা দিলোঁ আৰু এইবিলাক কিন্তু মই খোৱা নাই দেই আজি যিহেতু সোমবাৰ আৰু মই নাখাওঁ এইবিলাক চিকেন ড্ৰাই ফ্ৰাই আৰু নান আছিলে তো সেনেকৈ আৰু সেয়া নেক্সট ডে কালি আৰু ভিডিঅ' শ্বুট নকৰিলোঁ জিৰা ৱাটাৰ লৈছোঁ তাৰপিছত এইফালে পাপালে ৰুটি বনাইছোঁ ৰাতি আটা মুঠি থৈছিলে মায়ে এইফালে মিক্স দাইল অমিতা দি বনোৱা আৰু এইখিনি মানে ৰুটিৰ লগতো খাবলৈ হ'ব ভাতৰ লগতো খাবলৈ হ'ব এইফালে কাচকল আলু জলকীয়া আৰু ইয়াত বিলাহী দিয়া আছে এইফালে ঘিত দিয়া ৰুটি বাবা যিহেতু এখনেই কাম কৰিছে আজি ভাতো কেইটামান খাব তেওঁ সেইটো কাৰণে এখনেই দিবলৈ ক'লে ৰুটি এতিয়া খাই বৈ ওলাই যাব তেখেতৰ কাম এটা আছে বেংকত আৰু খুৱাই মেলি মায়ে পঠিয়াই ল'লে আৰু মই আজি বিশেষ একোৱে কৰা নাই আৰু মই বোলো ভাতকে খাওঁ মই টেবলেট খাবলৈ আছে যিহেতু আৰু মোৰ ভাত এইফালে খৰিচা অকণমান লৈছোঁ ভাত কেইটামান আৰু কাচকল আলু ভাজি তাৰপিছত মিক্স দাইল তেনেকৈ আৰু মই পিছে আলু ভাজি নহয় মানে মই কাচকল কুন্দুলি এইবিলাক মানে ভেন্দি সেনেকুৱাবিলাক চব্জি হ'লে ভাত খাব পাৰোঁ দাইল নহ'লেও হৈ যায় আৰু খৰিচা আচাৰটো মোৰ চবচে প্ৰিয় খৰিচা আচাৰ কিন্তু এবাৰ ঢেৰ মানে থোৱা হৈছে ঘৰত ঠাণ্ডা দিনৰ কাৰণে কাৰণ যোৱাবাৰ ঠাণ্ডা দিনত ইমানেই প্ৰব্লেম কিনি আনিলোঁ খৰিচা নথলোঁ পস্তালোঁ সেইটো কাৰণে এতিয়া বোলো পূৰা থ'ম মানে সেইকাৰণে ঢেৰ থৈছোঁ আৰু অৰুণাচল যাম এইকেইদিনতে আকৌ অৰুণাচলৰ পৰা আনিম কিবাকিবি তাত মানেতো বহুত কিবাকিবি পায় ন ভাল লাগে আৰু মানে তাত খৰিচাখিনি তাৰ হেৰিটো বেলেগ লাগে খাই পিনে মোৰ ভাল লাগে আৰু এতিয়া আহিলোঁ হনুমান মন্দিৰলৈ নেক্সট ডে মই মানে ভিডিঅ'খিনি নেক্সট ডে বুলি কৈছোঁ যে চব মানে একেদিনা নহয় দেই আধাহে মানে ক্লিপ কৰিছোঁ মই সম্পূৰ্ণকৈ ভিডিঅ' দিব পৰা নাই যিহেতু গাও অকণমান ভাল নাছিলে ন সেইটো কাৰণে আৰু বহুত কাম আছিলে ঘৰত কিবাকিবি ইটো এফালে যাবলগীয়াও আছিলে আৰু আজি মঙলবাৰ ৰাতিপুৱা ঘৰতে চাকি জ্বলালোঁ সেইকাৰণে সন্ধিয়া সময়ত আহিছোঁ মন্দিৰলৈ হনুমান মন্দিৰলৈ জুবিন দালৈ বুলি এখন চাকি আৰু আমাৰ ঘৰলৈ বুলি এখন চাকি জ্বলাইছোঁ এইফালে মিঠাই ল'লোঁ আৰু প্ৰসাদ দিলে পণ্ডিতজীয়ে মিঠা পাণ কল তেনেকৈ আৰু জুবিন দাই যাতে ন্যায় পাওক তাকে সেয়ে আৰু কামনা কৰিছোঁ আৰু মই মন্দিৰলৈ আহিলে জুবিন দা যেতিয়া নাই আমাৰ মাজত তেতিয়াৰ পৰাই মই মন্দিৰলৈ আহিলে মই দুখন চাকি লৈ আহোঁ আগতেতো অকল ঘৰখনৰ কাৰণে জ্বলাওঁ এতিয়া
মোৰ আৰু এখন ঘৰ আছে যিহেতু জুবিন দা, সেইটো কাৰণে নিজৰ ঘৰখনৰ বুলি তো জ্বলাওঁৱেই। এতিয়া মোৰ ইখন ঘৰলৈও জ্বলাবলগীয়া হৈছে, কাৰণ দাদা জীয়াই থাকোঁতেতো মানুহজনক নাপালোৱে এবাৰো হাতে চুবলৈ, আৰু সেইটো কাৰণে ভাবোঁ যে তেওঁ ন্যায় পাওক, তেওঁ আকৌ আমাৰ মাজলৈ ঘূৰি আহক, তেওঁ য'তে আছে ভালে থাকক। তেওঁ কেৱল মোৰ দাদাই নহয়, তেওঁ মোৰ সকলো। মই তেওঁক বহুত ভাল পাইছিলোঁ। তেওঁ মই বুজাব নোৱাৰোঁ, মানুহক দেখিলে যে অকল ভাল পাব পাৰি বা মানুহক দেখিলে যে অকল বুজিব পাৰি সেইটো নহয়। অন্তৰৰ পৰা তেওঁক মই বহুত ভাল পাওঁ, সকলোৱে ভাল পায়, অকল ময়ে নহয়। মই জানো গোটেই অসমবাসীয়ে ভাল পায় জুবিন দাক। গোটেই অসমবাসী বুলি ক'লে তো গম পাইছে, সকলোৱে ভাল পায়, মই জানো। আনলৈকে বিশ্ব ব্ৰহ্মাণ্ড সকলোৱে ভগৱানক ভাল, মানে তেওঁ ভগৱানেই হয় যিহেতু, তেওঁক খুব ভাল পায়। তো সেই আৰু এতিয়া ওলাই আহিলোঁ কিবাকিবি অকণমান খাবলৈ। আজি যিহেতু মঙলবাৰ, মই ভেজ খাইছোঁ। এইফালে ভেজ পনীৰ ৰোল ল'লোঁ, সেইফালে ফ্ৰেঞ্চ ফ্ৰাইজ মোৰ লগৰজনীয়ে খাইছে। তেহেঁতি আজি মাতিছে, ইনভাইট কৰিছে। তাই আজি ফোন এটা ল'লে, মই লোৱাৰ কথা আছিলে, কিন্তু মই এতিয়া নলওঁ, মই লাহে ধীৰে ল'ম। তাই মানে অফাৰ পাই আছে ন, সেইটো কাৰণে দেৱালী আগত তাৰপৰা মাতিলে খাবৰ কাৰণে। তো সেই আৰু কিবাকিবি খোৱা হ'ল। তাৰপিছত এইফালে এতিয়া ঘৰলৈ আহি এতিয়া এয়া মাক চাহ দিছোঁ, আৰু সেই আৰু কান্দিছোঁ। মাৰ আগত কৈছোঁ ইমান বেয়া লাগিছে। মই এতিয়া মন্দিৰলৈ গ'লোঁ, দুখন চাকি লৈ যাব লাগে, ইমান বেয়া লাগে। মায়েও কান্দিছে। মায়ে কৈছে কি কবি আৰু বোলে, কি দেখিবলৈ পাইছোঁ বোলে, এনেকুৱা দিন বোলে আগৰ দিনবোৰে ভাল আছিলে। সঁচাকৈ মই ভাবিছোঁ তাকে, মই যদি সৰু হৈ থকাহেঁতেনে ভাল আছিলে, মইনো কোন জুবিন দা চিনি নোপোৱাহেঁতেনে ভাল আছিলে। তেতিয়া ইমান মোৰ অনুভৱ নহ'লহেঁতেন। এতিয়া ৰাতিয়ে দিনে অকল জুবিন দাৰ কথাই ভাবোঁ। ব্ৰাছ কৰাৰ পৰা, লেট্ৰিন কৰাৰ পৰা, গা ধোৱাৰ পৰা, ভাত খোৱাৰ পৰা, মন্দিৰ যোৱাৰ পৰা, সকলো ফোনত কথা পাতিলেও জুবিন দাৰ কথাই ওলায়, মানে চিধা বেলেগ একোৱে নোলায়। আগতে কিবা এটা যদি ভাল কাম এটা কৰিম বুলি ভাবিছিলোঁ, চব পাহৰি যাওঁ, কেৱল জুবিন দা জুবিন দা জুবিন দা। নাজানো জুবিন দাই কেতিয়া ন্যায় পাব। বহুত ভাল পাওঁ জুবিন দাক। জাষ্টিছ ফৰ জুবিন দা।